আৰু ইফালে উদুলি মুদুলি শিৱসাগৰ ঐতিহ্যমণ্ডিত গড়গাঁৱৰ কাৰেংঘৰৰ বাকৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কাৰেংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে মুকলি বিহু। মুকলি বিহুত অনুষ্ঠিত হৈছে পৰম্পৰাগত কণী যুঁজ, বিভিন্ন হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। মুকলি বিহু অনুষ্ঠানত উপস্থিত থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া। আজি ১ বহাগ অসমীয়া নতুন বছৰ আজিৰ পৰা আৰম্ভ হৈছে। আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে এই কাৰেঙৰ বাকৰিত বিহু অনুষ্ঠিত কৰোঁ। স্বৰ্গদেউসকলৰ যি পৰম্পৰা, তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ যি দৃষ্টিভংগী, সেই পৰম্পৰা আদৰ্শ দৃষ্টিভংগীক আমি সন্মুখত ৰাখি প্ৰতি বছৰে এই বিহু আয়োজন কৰি আহিছোঁ। এইবাৰ আৰু এটা আশা কৰিম যে আমাৰ অৰ্থনীতি ভাল হ'ব লাগে। আমি সদায় কৈ আছোঁ, আমাৰ যুৱকসকলে বহুতেই এইবাৰ বিহু মাৰিব নোৱাৰিব পাৰে, কাৰণ তেওঁলোকে অন্য ৰাজ্যত গৈ নিজৰ অন্নমুঠি যোগাৰ কৰিব লগা হয়। সেই গতিকে আমি এইবাৰ সংকল্প ল'ব লাগে, কেনেকৈ আমি অসমৰ পৰাই সকলো অসমীয়াই নিজৰ ঘৰত থাকিয়ে কেনেকৈ অসমখনক উৎপাদনশীল কৰিব পাৰোঁ, অসমৰ অৰ্থনীতিক সহযোগ আগবঢ়াব পাৰোঁ। আৰু এইটো কৰিলেই আমাৰ যি এই উৎসৱটো প্ৰকৃততে কৃষিকৰ্ম কৰাৰ পিছত হোৱা এটা উৎসৱ। সেই গতিকে আমি তেনেধৰণেৰে পৰিয়াল সমাজ সকলোকে লৈ আকৌ আনন্দৰ দিন কটাব পাৰিম। সেই গতিকে সেইটোৱে এইবাৰ লক্ষ্য কৰা উচিত বুলি মই ভাবোঁ।